पेट्रोल डीजलों के दाम में फिर से बढ़ोतरी। बढ़ती महंगाई ने बढ़ाई आम लोगों की परेशानी। एक तरफ पेट्रोल डीजल के दाम लगातार लोगों की जेब पर बोझ बढ़ा रहे हैं, तो वहीं दूसरी तरफ रोजमर्रा की चीजों की महंगाई ने आम आदमी की मुश्किलें और बढ़ा दी है। रसोई से लेकर सफर तक हर खर्चा पहले से ज्यादा भारी पड़ रहा है। बढ़ती कीमतों के बीच लोगों की चिंता यही है कि आखिरकार राहत कब मिलेगी। ईंधन की कीमतों में बढ़ोतरी के कारण परिवहन खर्च बढ़ गया है, जिसका असर बाजार में हर सामान की कीमत पर देखने को मिल रहा है। आम लोग अब घर का बजट संभालने में कठिनाइयों का सामना कर रहे हैं। वहीं मध्यम वर्ग और रोज कमाकर खाने वाले लोगों का कहना है कि लगातार बढ़ती महंगाई ने उनकी आर्थिक स्थिति को और प्रभावित किया है। लोगों ने सरकार से जल्द राहत देने और आवश्यक वस्तुओं की कीमतों को नियंत्रित करने की मांग की है। যেনেকুৱা মূল্যবৃদ্ধি হৈ আছে সব বস্তুৰ, এতিয়া পেট্ৰল পাবলৈ দিগদাৰ। ৩-৪টা পেট্ৰল পাম্প ঘূৰি মেলি মই ইয়াত আহিছোঁ ভৰাবৰ কাৰণে। আহি দেখিছোঁ পেট্ৰলৰ দামো বাঢ়িছে। তো আমি চৰকাৰক আমি চুজ কৰোঁ, চৰকাৰ আমাৰ কাৰণে কৰিব বুলি আমি ভাবোঁ, কিন্তু আল্টিমেটলি গৈ আজি ইলেকশ্যন যোৱা আজি একমাহ হৈছে, তাৰ ভিতৰতে ইলেকশ্যন শেষ হ'ল, বস্তুৰ পাতিৰ দাম বাঢ়িছে, অসুবিধা পাই আছোঁ আমি। এতিয়া আমাৰ কাৰণে যদি চৰকাৰে নেচায় তেনেহ'লে চৰকাৰক আমি চুজ কৰাৰ মিনিংটো কি থাকিল? একোৱে মিনিং নাথাকিল। এতিয়া আজি আমি বিজেপি চৰকাৰ আমাৰ ইয়াত আহিছে, আজি আমাৰ ভাৰতবৰ্ষত বিজেপি চৰকাৰ চেণ্ট্ৰেলতো আছে। বুজিছোঁ ক্ৰাইচিছ আছে, চব আছে, কিন্তু পাব্লিকৰ কাৰণেতো কিবা এটা ভাবিব লাগিব চৰকাৰক। যদি পাব্লিকৰ কাৰণে নাভাবে তেনেহ'লে চৰকাৰৰ কাৰণে আমি কেনেকুৱা ভাবিম? সেইটোৱে আছে। আমি এতিয়া তেল ডিপুত ভৰাবই লাগিব। এতিয়া অৱশ্যে কি অল ইণ্ডিয়াত যেতিয়া হেৰিটো বাঢ়ি গৈছে, এইটোতো অকল আমাৰ ডিব্ৰুগড় বা অসমত নহয়, বাকী চবতে হৈছে এইটো বস্তু। তাৰ কাৰণে উপায় নাই, এইটো উপায় নাই, চলিয়ে থাকিব। এতিয়া যিহে নহয়, এইটোতো আগৰ পৰা ওলাই আছে যে চৰকাৰৰ ইলেকশ্যনৰ পিছত যিহেতু মূল্যবৃদ্ধি হ'ব, হৈছে, নোহোৱাটো নহয়, হৈছে। হেৰি কৰিছে পেট্ৰল ডিজেলৰ পৰা লৈ কেনে আমাৰ সদায় যিটো আমি ইউজ কৰোঁ বস্তু, গাখীৰৰ পৰা লৈ কেনে চিলিণ্ডাৰলৈকে দাম মূল্য বৃদ্ধি বঢ়াই দিছে। কি ক'ব? পেট্ৰলৰ দাম বাঢ়িলে, ডিজেলৰ দাম বাঢ়িলে। ইয়াত বাকী ক'বলগীয়া কি আছে, জনসাধাৰণৰ চবতকৈ বেছি হাৰাশাস্তি হৈছে। যিহেতু জনসাধাৰণে ভাবিছিল যে চৰকাৰখনে এখন নতুন আকৌ যিহেতু বিজেপি চৰকাৰ আহিব, মানুহে সেইটো কাৰণে বিজেপি চৰকাৰক ভোট দিছিল যে জনসাধাৰণে একো কষ্ট যাতে নাপায়, তেওঁলোকে মূল্য বৃদ্ধি নহ'বলৈ বা আপোনাৰ গেছ চিলিণ্ডাৰ দাম কমিব, পেট্ৰল ডিজেলৰ দাম আৰু কমিব বুলি, বা লাইটৰ বিল নহ'বলৈ, এইবোৰ আৰু শাক পাচলি বা যিখিনি নহওক আপোনাৰ গেলামালৰ বস্তুৱে হওক বা যি নহওক, চব বস্তুত মানে ভাবিছিল যে দামটো কমি আহিব। কিন্তু বিজেপি চৰকাৰখন গঠন হোৱাৰ পাছত এইটো মানুহে পাব্লিকৰ হাৰাছমেণ্ট এইটোৱে হৈছে যে আপোনাৰ তাত প্ৰাইচটো ইনক্ৰিজহে কৰি দিছে, দাম বঢ়াই দিছে, মূল্য বৃদ্ধি কৰিছে। কিন্তু যিহেতু মূল্য বৃদ্ধি কৰিছে, সেই হিচাপত আপোনাৰ যিখিনি চাকৰিয়াল মানুহ বা ব্যৱসায়িক মানুহ তেওঁলোকৰ কাৰো একো বঢ়াই দিয়া নাই। চাকৰিয়াল মানুহখিনি ধৰি লওক বোলে দৰমহা পাতি বঢ়াই দিছে, চেলেৰি ইনক্ৰিজ কৰি দিছে, তেতিয়া বোলে বেলেগ কথা আছিল যে মূল্য বৃদ্ধি কৰিছে, তাতো দেখিবলৈ ভাল হয়। এতিয়া জনসাধাৰণৰ মূৰত ৰাম টাঙোন দিয়া নিচিনা হৈছে। তেখেতলোকে যিটো মূল্য বৃদ্ধি কৰিছে, সেই মূল্য বৃদ্ধিটো জনসাধাৰণে সেই খৰচখিনি কেনেকৈ বহিব? তেনেকৈতো সেই খৰচটো বহিবলৈ তেওঁলোকৰ হাতত তেনেকৈ হেৰি নাই। চবৰে এটা নিজস্ব এটা হেৰি আছে, মান্থলি এটা ইনকাম আছে, চবেই মান্থলি এটা হিচাপ থাকে যে ঘৰখন এনেকৈ চলাম তেনেকৈ চলাম। তাত যদি আপোনাৰ এই 2 টকা 3 টকা 5 টকা 100 টকা এনেকৈ বঢ়াই দিয়ে, এখন ঘৰ চলিবলৈ মানুহৰ কাৰণে বিৰাট দিগদাৰ হয়। তো যিহেতু মূল্য বৃদ্ধি কৰিছে, কৰক, তেওঁলোকৰ কিবা এটা অসুবিধা হৈছে, ক'ৰবাৰ পৰা কিবা এটা হেৰি হৈছে, আমি বুজিছোঁ, কিন্তু সেই হিচাপত মানুহৰ তেনেকৈ চেলেৰিটো ইনক্ৰিজ কৰি দিয়ক, সেইটোকে ক'ম আৰু তাতকৈ আৰু হেৰি নকওঁ। ধন্যবাদ। डिब्रूगढ़ से विशाल पांडे के साथ न्यूज़ डेस्क रिपोर्ट, ब्रेकिंग फर्स्ट समाचार।